আসসালামু আলাইকুম রহমতুল্লাহ বরকাতুহ। আজি 29 নৱেম্বৰ আমাৰ বাঘপুৰী গাঁৱত অৰ্থাৎ 1 নম্বৰ বাঘপুৰী মছজিদ প্ৰাংগণত প্ৰত্যেক বছৰৰ দৰে এই বছৰো এটা বৃহৎ জলসাৰ আয়োজন কৰা হৈছে। সেই জলসাত আমাৰ পশ্চিমবংগৰ পৰা হজরত আল্লামা মাওলানা মুফতি নুরুল ইসলাম আরেফিন রেজভি ও আজহারি সাহেব কোরআন ও সুন্নাৰ ওপৰত বক্তব্য ৰাখিব। তেওঁৰ লগত আৰু এজন বক্তা হিচাপে বক্তব্য ৰাখিব। তেওঁ হ'ল হজরত মাওলানা আব্দুল বাতিন আনসাৰী। তেওঁ মেঘালয় নিবাসী। ইনশাআল্লাহ আমি এই জলসা কমিটিৰ তৰফৰ পৰা গোটেই অসমবাসী ৰাইজক অন্তৰৰ অন্তৰস্থলৰ পৰা আমন্ত্ৰণৰ লগতে নিমন্ত্ৰণ জনাইছোঁ। সকলোৱে আহি অসীম সৱাবৰ ভাগী হ'ব বুলি আমি আশা ৰাখিলোঁ। আৰু আপোনালোকৰ দোৱা পৰামৰ্শ লৈ এই জলসা যাতে সুপৰিকল্পিতভাৱে সমাধা কৰিব পাৰোঁ, সকলোৱে দোৱা কৰিব। 29 নৱেম্বৰ অৰ্থাৎ আজি ৰাতি, আজি শুক্ৰবাৰ জুমা নামাজৰ পিছৰ পৰা আমাৰ জলসাৰ কাৰ্যসূচী ইনশাআল্লাহ আৰম্ভ কৰা হ'ব। প্ৰত্যেক বছৰ ইয়াতে 5,000 পৰা 6,000 মানুহ সমাগম হয়। এই বছৰ অকণমান বেছি হ'ব যেন আমাৰ ভাৱ হৈছে, কাৰণ যিটো আমি গম পাই আছোঁ। আমাৰ এই যে জলসাখন কৰা হয়, ইয়াতে মুছলমান মানুহৰ লগতো অন্যান্য ধৰ্মৰ মানুহ আমাক টকা পইচা দি সাহায্য কৰে আৰু তেওঁলোক সহযোগো কৰে। এই জলসাত এনেকুৱা এটা বাৰ্তা যায়, মদ ভাং জুৱা ড্ৰাগছ ইত্যাদিৰ বিপক্ষে আমি তীব্ৰ নিন্দা জনাই যি পদক্ষেপ ল'ব লাগে সেই পদক্ষেপৰ বিষয়ে ইয়াত আলোচনা কৰা হয়। বাল্য বিবাহ, লগতে নাবালক শ্ৰমিক, এইবিলাকৰ বিষয়ে ইয়াত বৃহৎভাৱে আলোচনা কৰা হয়। সেই মাধ্যমেদি ইয়াতে কোনো যদিও ইছলাম ধৰ্মৰ আলোচনা কৰা হয়, কোনো ধৰ্মক টাৰ্গেট কৰা নহয়। আমাৰ ধৰ্মৰ কথা ইয়াতে কোৱা হয়, কিন্তু বেলেগ ধৰ্মত ইয়াতে কোনো ধৰণৰ বাধা বা নিষেধ আৰোপ কৰা নাই। সকলো ইয়াতে আহিব পাৰিব, শুনিব পাৰিব ইনশাআল্লাহ। আৰু বহুতে চিনি নাপাব বাঘপুৰী গাঁও কোনখন হয়, কাৰণ বাঘপুৰী কেইবাটাও আছে, 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আছে। আমাৰ মংগলদৈ খাপিতে বাছ ষ্টেচন পাৰ হৈ কেঞ্চাৰ হস্পিটেলৰ ওচৰেদি আহি মাত্ৰ 0.5 কিলোমিটাৰ কেঞ্চাৰ হস্পিটেল বা চিভিল হস্পিটেল পোৱাৰ আগতে যিটো ৰাস্তা হাতীপুতা বুলি কয়, সেই ৰাস্তাদি সোমাই আহিলে আমাৰ জলসাৰ জাগাখন পোৱা যাব ইনশাআল্লাহ। নিশ্চয় ইয়াতে নিয়াজৰ ব্যৱস্থা কৰা হৈছে ইনশাআল্লাহ। নিয়াজটো আমি সৰ্বশেষত আখিৰ দোৱাৰ পিছতহে বিতৰণ কৰা হ'ব।